ৰহস্যজনক মৃত্যুৰ তদন্তৰ গাফিলতি যোৰহাটৰ পুলিবৰ থানা ঘেৰাও অনুপম বৰাক মোক ন্যায় দিয়ক এজন যুৱকৰ ৰহস্যজনক মৃত্যুৰ তদন্তত আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ তুলি বুধবাৰে শতাধিক লোকে যোৰহাটৰ পুলিবৰ থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অনুপম বৰা নামৰ এজন যুৱকক হত্যাৰ অভিযোগ যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পৰ্বতীয়া গাঁৱৰ এজন যুৱকক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ঘটনাৰ পিছদিনাই পুলিবৰ থানাত উপযুক্ত তদন্ত বিচাৰি পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ঘটনাৰ তদন্তত সমূলি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ইয়াৰ প্ৰতিবাদত যুৱকজনৰ গাঁৱৰ শতাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে পুলিবৰ থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে অনুপম বৰাৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰক ঘটনাৰ উচিত বিচাৰ কৰক আমাক ন্যায় প্ৰদান কৰক আদি বিভিন্ন স্লোগান দি উত্তাল প্ৰতিবাদ কৰে অভিযোগ মতে অনুপম বৰা নামৰ যুৱকজনে পুলিবৰৰ অনুজ কলিতা নামৰ এজন লোকৰ মাংসৰ দোকানত কাম কৰিছিল যোৱা 19 জুনৰ নিশা যুৱকজনক মৃত অৱস্থাত পোৱা গৈছিল কিন্তু ঘটনাস্থলীৰ পৰিৱৰ্তে সমীপৰ এঘৰত মৃত যুৱকজনৰ টি-চাৰ্ট মোবাইল আৰু চেণ্ডেল উদ্ধাৰ হয় আনহাতে যুৱকজনৰ স্কুটিখন তেওঁ কাম কৰা দোকানৰ বাৰান্দাত উদ্ধাৰ হয় কিন্তু তাৎপৰ্যপূৰ্ণভাৱে মৃত যুৱকজনৰ মানিবেগ আৰু স্কুটিৰ চাবি উদ্ধাৰ হোৱা নাই আনহাতে কোনো দণ্ডাধীশ অবিহনে পোষ্টমৰ্টেম কৰিবলৈ পঠোৱা আদি বিভিন্ন বিষয়ক লৈ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে যাৰ বাবে ঘটনাৰ পিছদিনা এজাহাৰ দাখিল কৰা হৈছিল যদিও কোনো গুৰুত্ব নিদিয়াত গাঁৱৰ ৰাইজে থানাৰ সন্মুখত প্ৰতিবাদ কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰে মই আপোনালোকক অনুৰোধ কৰিছোঁ একদম অনুৰোধ কৰি কৈছোঁ আপোনালোকে সোনকালে বিচাৰ কৰক আৰক্ষী প্ৰশাসনকো কওক তেখেতকো মই চিনি নাপাওঁ অৱশ্যে মই আজিলৈকে তেনেকুৱা মানুহ নহয় এই তেখেতসকলকো মই অনুৰোধ কৰিছোঁ সকলোৱে যাতে সহায় সহযোগ কৰি আমাৰ ল'ৰাটো বিচাৰটো উলিয়াই দিয়ে ন্যায় কৰি যে উচিত শাস্তি দিয়া যে দোষীক তেতিয়াহে প্ৰমাণ হ'ব তেখেতসকলক আপোনালোকে সোধ-পোছ কৰক ঘটনাটো মানে চাওক যিদিনাখন সেইদিনা 19 তাৰিখৰ দিনাখন ঘটনা যোৱা ঘটনাটো হ'ল না আমাৰ যিধৰণে বডিটো হেং হৈ থকা দেখা পাইছিলে কিন্তু আমাৰ সেই বডিটো হেং ক'ৰবাত নমাওঁতেনে আমাৰ দণ্ডাধীশ পৰ্যায়ৰ এজন বিষয়া লাগে কিন্তু দণ্ডাধীশ পৰ্যায়ৰ বিষয়া নাই সেই ভিডিঅ' এটাও পোৱা হয় যিকোনো প্ৰশাসনৰ ফালৰ পৰা দণ্ডাধীশ বিষয়াগৰাকী কিন্তু সেই তেনেকুৱা ভিডিঅ' কোনো পৰা নগ'লে 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল মোৰ ভাইটি এটা মনি বেগ থাকে মনি বেগটোত 20-25 হাজাৰ টকা থাকে তাৰ দোকানৰ চাবি থাকে এটা চাবি মালিকৰ ওচৰত থাকে এটা চাবি তাৰ ওচৰত থাকে আৰু স্কুটি চাবিটো এইকেইটা বস্তু এতিয়ালৈকে আমি পোৱা নাই যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম